নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 26 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, 5,000 কোটি টকাৰ কেলেংকাৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেৱল সিমানেই নহয়, আজীৱন জেলত থাকিব পাৰে অৰবিন্দ কেজৰিৱাল। আমি লৈ আহিছো বিশেষ খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পুনৰ কাৰাগাৰলৈ যাব লাগিব অৰবিন্দ কেজৰিৱাল। গোটেই জীৱন জেলত থাকিব লাগিব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈ পৰিছে দিল্লী আৰক্ষী। মহাবিপদত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এটা বিশেষ খবৰ বিধানসভাত কেগৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছতে বিপদত পৰিছে অৰবিন্দ কেজৰিৱাল। পূৰ্বৰ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে 5,000 কোটি টকাৰ কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৰবিন্দ কেজৰিৱালে কৰা পাপৰ ফল ভুগিব লাগিব। কেজৰিৱালে কৰা পাপৰ শাস্তি পাবই লাগিব। দুৰ্নীতিমুক্ত দিল্লীৰ কথা কৈ কেজৰিৱালে নিজেই দুৰ্নীতি কৰিলে। মদৰ নামত কেলেংকাৰী কৰা কেজৰিৱালে দিল্লীৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিব। আপৰ বিৰুদ্ধে ফুল একশন মুডত দিল্লীৰ বিজেপি চৰকাৰ। যিকোনো মুহূৰ্ততেই অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ'ব, আজীৱন জেলত থাকিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী। খনিয়াৰ খবৰ হৈছে মহাশিৱৰাত্ৰিৰ দিনাই দৰগাহৰ চৌহদত শিৱ পূজাৰ অনুমতি ন্যায়ালয়ৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, শিৱৰাত্ৰিৰ দিনাই মুছলমানৰ দৰগাহত শিৱ পূজাৰ অনুমতি ন্যায়ালয়ৰ। দৰগাহৰ চৌহদত শিৱ পূজাৰ অনুমতি দিয়াৰ পাছতেই উৎফুল্লিত হৈ পৰিছে হিন্দু পক্ষ। লাডলে মাছাক দৰগাহত শিৱ পূজাৰ অনুমতি দিছে উচ্চ ন্যায়ালয়ে। দৰগাহৰ চৌহদতে এতিয়াৰে পৰা পূজা অৰ্চনা কৰিব পাৰিব হিন্দুসকলে। আমি জনাই আছো বিশেষ খবৰ, দৰগাহৰ চৌহদতে এতিয়াৰে পৰা পূজা অৰ্চনা কৰিব পাৰিব হিন্দুসকলে। বহু বিতৰ্কৰ অন্তত কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিন্দু পক্ষক দিছে সুখবৰ। মাছাক দৰগাহৰ 4 ঘণ্টা হ'ব শিৱ পূজা আৰু 4 ঘণ্টা মুছলমানে নামাজ আদায় কৰিব। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দুপৰীয়া 2 বজাৰ পৰা বিয়লি 6 বজালৈ মাছাক দৰগাহত হ'ব শিৱ পূজা। পুৱা 8 বজাৰ পৰা 12 বজালৈ দৰগাহটোত চলিব মুছলমানৰ ধৰ্মীয় ৰীতি নীতি। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। কৰ্ণাটকৰ লাডলে মাছাক দৰগাহৰ চৌহদতে আছিল ৰাঘৱ চৈতন্য শিৱলিংগ। দৰগাহৰ চৌহদৰ শিৱলিংগত পূজাৰ অনুমতি বিচাৰি আবেদন কৰিছিল হিন্দু সংগঠনে আৰু অৱশেষত হিন্দু পক্ষক পূজাৰ অনুমতি দি বিতৰ্কৰ অৱসান ঘটালে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। এটা খবৰ হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে এখন বিমান। চকুৰ সন্মুখতে পাৰ হ'ল মৃত্যু। যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে দুখনকৈ বিমান। মৃত্যুমুখৰ পৰা কথমপি ৰক্ষা পৰিছে যাত্ৰীবাহী বিমান। চকুৰ সন্মুখতে পাৰ হৈ গ'ল যেন মৃত্যু। ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি যাত্ৰীবাহী বিমান ৰক্ষা পৰিছে। পাইলটৰ উপস্থিত বুদ্ধিৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে এখন বিমান। পাইলটৰ উপস্থিত বুদ্ধিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা নিজকে বচাব পাৰিছে। আমেৰিকাৰ চিকাগোত গাৰ্নুম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। এখন বিমান অৱতৰণৰ সময়তে আন এখন বিমান টেক অফ কৰাৰ সময়তে দুখনকৈ বিমানৰ মুখামুখি সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিছে আৰু আমেৰিকাৰ চিকাগোত গাৰ্নুম শিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সাউথ ৱেষ্ট এয়াৰলাইন্স আৰু প্ৰাইভেট জেটৰ মাজত সংঘটিত হ'বলৈ গৈছিল ভয়ংকৰ ঘটনা। সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে কোভিড ভেকচিনত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালক ধন দিব লাগিব চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ সময়তে জনতাক কোভিড ভেকচিন দিয়াৰ চৰকাৰক কঠোৰ সমালোচনা ন্যায়ালয়ৰ। কোভিড ভেকচিনৰ ফলত মৃত্যু হোৱা লোকক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। এটা ডাঙৰ খবৰ, কোভিড ভেকচিন দিয়া চৰকাৰক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ। ভেকচিনৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ নীতি তৈয়াৰ কৰক চৰকাৰে। কোভিড ভেকচিন দিয়েই দায়িত্ব সামৰিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে। 3 সপ্তাহৰ ভিতৰতে নীতি তৈয়াৰ কৰি সৰ্বোচ্চ ন্যায়ালয়ক উত্তৰ দিব লাগিব চৰকাৰে। কোভিডত মৃত্যু হোৱা লোকক পৃথকভাৱে ৰাখক
ৰখাক লৈও ক্ষমালোচনা কৰিছে ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰে গঠিত বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰে গঠিত বিচাৰপীঠে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে সায়েদা কে নামৰ মহিলাগৰাকীৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ৰ এই ৰায়দান কোভিড ভ্যাকচিনৰ ফলত মৃত্যু হৈছিল সায়েদা কেৰ স্বামী আৰু কোভিডৰ সময়ত জনতাক কোভিড ভ্যাকচিন দিয়া চৰকাৰক কঠোৰ সমালোচনা ন্যায়ালয় কোভিডৰ ভ্যাকচিনৰ ফলত মৃত্যু হোৱা লোকক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে নিশা সিৰিয়াৰ ৰাজধানীত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত এটা ডাঙৰ ৱাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো নিশাৰ আন্ধাৰত সিৰিয়াত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক সেকেন্ডতে সিৰিয়াৰ ৰাজধানী তছনছ কৰিছে ইজৰাইলে আৰু ইজৰাইলৰ যুদ্ধ বিমানে নিশা হঠাৎ সিৰিয়াত চলাইছে আক্ৰমণ সিৰিয়াৰ ৰাজধানী দামাস্কাছ আৰু দক্ষিণ প্ৰান্ত দাৰাত আক্ৰমণ কৰিছে সিৰিয়াৰ সৈন্য ঘাটিক লৈ লক্ষ্য কৰি ইজৰাইলে চলাই এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ আক্ৰমণত সিৰিয়াত নিহত 2 গৰাকীকৈ লোক আমি জনাই আছো এটা ব্ৰেকিং নিউজ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে নিষিদ্ধ সংগঠনৰ গতিবিধি স্তব্ধ কৰিবলৈ সিৰিয়াত এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ হামাসৰ পাছত এইবাৰ ইছলামিক ৰাষ্ট্ৰ সিৰিয়াক টাৰ্গেট কৰি লৈছে ইজৰাইলে পৰৱৰ্তী খবৰটো হৈছে আজি এক ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে 6.1 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে দেশ আমি জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ 6.1 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সুলাৱেছি দ্বীপ আৰু ইণ্ডোনেছিয়াত পুৱাই ভয়ংকৰ ভূমিকম্পৰ সূচনা হৈছে উত্তৰ সুলাৱেছি প্ৰদেশৰ সাগৰত উৎপত্তি ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ দেশ এতিয়াও জানিব পৰা হোৱা নাই ভয়ংকৰ ভূমিকম্পৰ ক্ষয়ক্ষতি পুৱাই অহা ভূমিকম্পৰ ফলত সুনামিৰ আশংকা ইণ্ডোনেছিয়াৰ প্ৰশাসনৰ সতৰ্কবাণী দেশবাসীলৈ 2021 চনৰ একেই স্থানতে হোৱা ভূমিকম্পত মৃত্যু হৈছিল 100 গৰাকীৰো অধিক লোক 2018 চনত একেই অঞ্চলতে প্ৰায় 2000ৰো অধিক লোকৰ মৃত্যু হৈছিল 2004 চনত 1,70,000 লোক মৃত্যুমুখত পৰিছিল সুলাৱেছিৰ ভয়ংকৰ ভূমিকম্পত পৰৱৰ্তী খবৰটো হৈছে জেলৰ পৰাই জিম্মাত ললে মহবুবুল হকক ইউএছ টিমৰ মুৰব্বী মহবুবুল হকক জেলৰ পৰাই জিম্মাত লৈছে পাথাৰকান্দি আৰক্ষীয়ে 4 দিন চলাব জেৰা এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ জেলৰ পৰাই আৰক্ষীয়ে জিম্মাত ললে মহবুবুল হকক পাথাৰকান্দি আৰক্ষীয়ে 4 দিন নিৰবিচ্ছিন্নভাৱে চলাব জেৰা 55 নম্বৰ গোচৰৰ অধীনত আজি আদালতে প্ৰদান কৰিছে 4 দিনৰ জিম্মা মহবুবুল হক সহ 5 শিক্ষকক জেলৰ পৰাই পাথাৰকান্দি আৰক্ষীয়ে লৈছে জিম্মাত ইউএছ টিমৰ স্বত্বাধিকাৰী মহবুবুল হকে সংগঠিত কৰিছিল কেলেংকাৰী 55 নম্বৰ গোচৰৰ অধীনত আজি আদালতে প্ৰদান কৰিছে 4 দিনৰ জিম্মা পৰৱৰ্তী খবৰ হৈছে পুৱা 7 বজাৰ পৰা 3 বজালৈ নিষিদ্ধ কৰা হৈছে ডাম্পাৰৰ চলাচল জাৰি কৰা হৈছে নতুন নীতি নিৰ্দেশনা এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ বিদ্যালয়ৰ সময়ত কোনো চালকে চলাব নোৱাৰিব ডাম্পাৰ অৱশেষত নাকি লাগিল দ্ৰুতবেগী ডাম্পাৰ চালকৰ ডাম্পাৰ চলোৱাক লৈ জাৰি কৰা হৈছে নতুন নিৰ্দেশনা এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো বিদ্যালয়ৰ সময়ত পুৱা 7 বজাৰ পৰা 10 বজালৈ চলাব নোৱাৰিব ডাম্পাৰ বিয়লি 2 বজাৰ পৰা 3 বজালৈ ডাম্পাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ডাম্পাৰৰ লগতে নিষিদ্ধ হ'ল ট্ৰেক্টৰ আৰু গধুৰ বাহনৰ চলাচল ঘণ্টাত 40ৰ পৰা 60 কিলোমিটাৰ গতিবেগতহে চলাব পাৰিব ডাম্পাৰ পৰাপান কৰি ডাম্পাৰ চলালেও বৃহৎ জৰিমনা ভৰিব লাগিব চালকে ডাম্পাৰ চলোৱাৰ সময়তে উচ্চ স্তৰত বজাব নোৱাৰিব মিউজিক লগতে নিষিদ্ধ কৰা হ'ল সকলো প্ৰকাৰৰ বাইক ষ্টাণ্ট বুজাই জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে এবাৰ এডভান্টেজ আসাম 2.0 পাছতেই এবাৰ ভাল খবৰ আছে ৰাজ্যবাসীৰ কাৰণে মেট্ৰিক পাছৰ পৰা এমএ পাছলৈকে সকলোৱে পাব এতিয়া চাকৰি ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এক বৃহৎ সুযোগ আহি পৰিছে মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি এমএ পাছলৈকে সকলোৱে পাব এতিয়া চাকৰি এডভান্টেজ আসামৰ পাছতে অসমত হ'ব বৃহৎ নিযুক্তি এডভান্টেজ আসামৰ পাছতে অসমত বৃহৎ নিযুক্তি হ'ব তথ্যৰ লগতে প্ৰযুক্তি স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত মুকলি হ'ব হাজাৰ হাজাৰ পদ
কত নিযুক্তি পাব নিবনুৱাই আমি জনোৱাৰ চেষ্টা কৰিছো ৰিলায়েন্স অসমত বিনিয়োগ কৰিব 50,000 কোটি টকা আমি এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো অসমত আদানী গ্ৰুপে বিনিয়োগ কৰিব 50,000 কোটি টকা বেদান্ত গ্ৰুপে বিনিয়োগ কৰিব 50,000 কোটি টকা টাটা পাৱাৰে বিনিয়োগ কৰিব 30,000 কোটি টকা আনএটা সৌৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতে $1 বিলিয়ন ৰাজ সাহায্য দিয়াৰ পৰিকল্পনা কৰিছে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস শক্তি পৰিৱৰ্তনৰ পৰা লাভ আহৰণৰ প্ৰচেষ্টাৰ বাবে ভাৰতে নিজৰ সৌৰ উদ্যোগক শক্তিশালী কৰিবলৈ $1 বিলিয়ন ৰাজ সাহায্য পৰিকল্পনা কৰিছে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু বিশ্ব শক্তি পৰিৱৰ্তনৰ পৰা লাভ আহৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতে নিজৰ সৌৰ উৎপাদন উদ্যোগক শক্তিশালী কৰাৰ বাবে $1 বিলিয়ন মূলধনী ৰাজ সাহায্য পৰিকল্পনা চূড়ান্ত কৰিছে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই প্ৰস্তাৱ আগবঢ়াইছে আৰু দেশৰ সৌৰ উদ্যোগৰ অন্যতম দুৰ্বল অংশ ৱেফাৰ আৰু ইংগত নিৰ্মাণকাৰীক লক্ষ্য কৰি লোৱা হ'ব বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ শীৰ্ষ উপদেষ্টাসকলৰ সমৰ্থনত এই পৰিকল্পনা অহা কেইমাহমানৰ ভিতৰতে মন্ত্ৰীসভাৰ সন্মুখত অনুমোদনৰ বাবে দাখিল কৰাৰ সম্ভাৱনা আছে সৌৰ সঁজুলি আমদানিৰ ক্ষেত্ৰত ভাৰত চীনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল সেয়েহে বহুতেই দাবী কৰিব বিচাৰে চীনৰ ওপৰত এনে নিৰ্ভৰশীলতা দেশৰ চুক্তি সুৰক্ষাৰ বাবে এক বিপদ ভাৰতে নিজৰ ঘৰুৱা মডিউল আৰু সেল মেকিং সেগমেন্ট বৃদ্ধি কৰাৰ বিপৰীতে ৱেফাৰ আৰু ইংগত উৎপাদন এতিয়াও মাত্ৰ 2 গিগাৱাট ক্ষমতাত আছে এই উৎপাদন কৰে আদানী এন্টাৰপ্ৰাইজ লিমিটেডে